আসসালামু আলাইকুম রহমতুল্লাহি ওবরকাতুহ। লখিমপুৰ জিলাৰ মাজমজিয়াত অৱস্থিত উদয়ন ইংৰাজী আৰু আৰবী মাদ্ৰাছাত আজি মই মুখ্য অতিথি হিচাপে আহি উপস্থিত হৈ নথৈ আনন্দিত হৈছোঁ যে খুব কম দিনৰ ভিতৰত মাদ্ৰাছাৰ সভাপতি সম্পাদকদ্বয়ে তেওঁলোকক দুইজনৰ কষ্টৰ আজি এটা ফল আমি নিশ্চয় ইয়াত দেখা পাইছোঁ। খুব কম দিনৰ ভিতৰত মাদ্ৰাছাখনে খুব ধুনীয়াকৈ গা কৰি উঠিছে। ইতিমধ্যে মই তেখেতলোকৰ সঞ্চালক মহোদয়ৰ পৰা জানিব বিচৰাত তেওঁলোকে ইতিমধ্যে জনাইছে যে মাদ্ৰাছাৰ নতুন ছাত্ৰৰ ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে প্ৰায় 20ৰ পৰা 30জন ল'ৰা ছোৱালী অলৰেডি এডমিশ্যন হৈ গ'ল আৰু 35জন ল'ৰা এতিয়া যোগাযোগ ৰাখিছে বুলিও ইতিমধ্যে সঞ্চালক হাফিজ সাইফুল ইছলামে জানিবলৈ দিছে। গতিকে মই সদাশয় ব্যক্তিক বা আমাৰ লখিমপুৰ এই অঞ্চলৰ বিশেষভাৱে লখিমপুৰৰ এই পূব চানমাৰী অঞ্চল বা আমাৰ এই লখিমপুৰ টাউনৰ খেলমাটিৰ হোঁৱে বাৱে থকা যিবোৰ অঞ্চল আছে, এইবোৰ অঞ্চলৰ ল'ৰা ছোৱালী কোনো স্কুলত নোযোৱাকৈ কেৱল ক'ৰবাত বটল বুটলি আছে, ক'ৰবাত ড্ৰাগছ লৈ আছে, এই সবোৰ ল'ৰা ছোৱালী যদি সৰু সৰু বাচ্চা হয় তেনেহ'লে সিহঁতক এই মাদ্ৰাছাত দিয়ক। উদয়ন ইংৰাজী আৰু আৰবী মাদ্ৰাছাই তেওঁলোকৰ জীৱন গঢ়ি দিব, এই পৰিকল্পনাৰে তেওঁলোকে কাম কৰি আছে। আজি যিখন সভা পাতিছে এই সভাখনত মই উপস্থিত হৈ মই গুণাগাৰ, মই নালায়ক, মই ইয়াৰ উপযোগী নহয়। ইয়াত যিটো আপোনালোকে মুখ্য অতিথি যিটো স্থানত মোক বহাইছে, মই আচলতে ইয়াৰ যোগ্য নহয়। তথাপিও মোক যে এইখিনি সন্মান দিয়াৰ কাৰণে মই উদয়ন ইংৰাজী আৰু আৰবী মাদ্ৰাছাৰ সঞ্চালক, সভাপতি, সম্পাদক তথা উপস্থিত সকলো ৰাইজক মোৰ আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মাদ্ৰাছাখন আৰু দিনক দিনে উন্নতি হওক, সমাজৰ পৰা শিক্ষাৰ যোগেদি সমাজৰ পৰা নিৰক্ষৰতা দূৰী কৰক, সমাজৰ পৰা ড্ৰাগছমুক্ত সমাজ গঢ়ক, সমাজৰ পৰা অন্যায় নিৰ্মূল কৰক। এই শিক্ষাৰ যোগেদি সিহঁতি সমাজখনক এক বৈপ্লৱিক পৰিৱৰ্তন ঘটাওক, তাকে কামনা কৰি মোৰ চমু দুআষাৰ ইমানতে শেষ কৰিছোঁ।